বজালী জিলাৰ বিশেষকৈ পাটাচাৰকুছি সমষ্টিৰ বিধায়ক হিচাপে মোৰে পৰম সৌভাগ্য যে আজি মই বিধায়ক হিচাপে দায়িত্ব থকাৰ পিছত সমগ্ৰ অসমৰ আমাৰ যি অধ্যক্ষকে আদি কৰি আমাৰ মন্ত্ৰী বিধায়কসকলৰ একত্ৰিতভাৱে যি আজি ইয়াতে বজালী পবিত্ৰ ভূমিত আহিলে আৰু পবিত্ৰ ভূমিত এইকাৰণে আহিলে যিহেতু আমাৰ ঐতিহাসিক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ অসম বিধানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া দুয়োজনৰ প্ৰচেষ্টাত এক ঐতিহাসিক সিদ্ধান্ত হৈছিলে যে অসমৰ গুৱাহাটীৰ বাহিৰত আমি এই বিধানসভা অনুষ্ঠিত কৰিব লাগে আৰু সেই বিধানসভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে ভাৰতবৰ্ষৰ কোনো স্থানত চাগে যি ৰাজধানীৰ বাহিৰত আহোঁতে আজিলৈ কোনো ধৰণৰ এছেম্বলি হোৱা নাই আৰু এই এছেম্বলি প্ৰথমবাৰৰ বাবে আজি মই ভাবোঁ যে কোকৰাঝাৰত অনুষ্ঠিত হৈছে আৰু কোকৰাঝাৰত অনুষ্ঠিত হোৱা যিখন এছেম্বলি আজি এদিনীয়া এছেম্বলি মই অভিভূত হৈছোঁ মই মনত প্ৰশান্তি পাইছোঁ আৰু মই লগতে মই নিজে বিধানসভাত থকাতে মই নিজে নিজৰ অশ্ৰু নিগৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আজি বক্তব্য ৰাখিছে এই সকলোৰে সমন্বয় সেয়া অসমীয়াই হওক বঙালীয়ে হওক বড়োই হওক গোৰ্খাই হওক বাগানৰ মানুহেই হওক চাহ জনজাতীয় হওক হিৰাই হওক বিভিন্ন ধৰণৰ শৰণীয়া কছাৰী ৰাভাকে আদি কৰি এই সমন্বয়ৰ বাৰ্তা বিলালে আৰু ইয়াৰ লগতে মই তেখেতৰ বক্তব্যৰ জৰিয়তে জ্ঞাত হ'লোঁ যে কোনো মুখ্যমন্ত্ৰীয়ে বিটিএডি অঞ্চলত বা কোকৰাঝাৰ অঞ্চলত কোনো লক্ষ্য যাপন কৰা নাছিলে 8 দিনকৈ তেখেতে আমাৰ এই অঞ্চলত বিটিএডি অঞ্চলত আছিলে তো আজিলৈ কোনো ধৰণৰ মুখ্যমন্ত্ৰী কৰা নাছিলে এইটো খুব ডাঙৰ খবৰ আমাৰ কাৰণে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰক ধন্যবাদ জনাইছোঁ আমাৰ অধ্যক্ষ ডাঙৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ পৰম সৌভাগ্য যে তেওঁলোকে ৰাতিপুৱাৰ ইয়াতে জলপান গ্ৰহণ কৰিছিলে আৰু ঘূৰি অহাৰ সময়ত নিয়ম মাফিক যিমানখিনি ধৰক কোনো অত্যাধিক আমি কৰা নাই ৰাতিপুৱাৰ ভাগতো সাধাৰণ ৰুটি চব্জি আৰু এতিয়াও ভাত দাইল চব্জি লৈ পেলাই অকণমান মাছ লৈ পেলাই যি আমি তেওঁলোকক আপ্যায়ন কৰিলোঁ এই আপ্যায়ন কৰাৰ পিছত আমাৰ পবিত্ৰ ভূমি বজালী এইটো ঐতিহাসিক দিন আমাৰ কাৰণে কাৰণ কি ইয়াতে সকলো উদ্যোগকে আদি কৰি সকলে ইয়াতে আহিলে মই এই সমষ্টিৰ বিধায়ক হিচাপে মই নথৈ আনন্দিত উৎফুল্লিত হৈছোঁ আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ এনেকুৱাকৈ যাতে আগন্তুক দিনত মই ভাবোঁ যে গুৱাহাটীৰ বাহিৰত অকল বিটিএডিতে নহয় অন্য ঠাইতো যাতে এছেম্বলি কৰিব পাৰে তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই অধ্যক্ষ ডাঙৰীয়াক আহ্বান জনাইছোঁ মই প্ৰাক্তন অধ্যক্ষ হিচাপে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।